ওম শান্তি। আজিৰ তাৰিখ 20 এপ্ৰিল 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাগদাদা মধুবন। আজিৰ পিতাৰ মহাবাক্য হৈছে, মৰমৰ সন্তানসকল, তোমালোকে যোগ বলেৰে এই ক্ষাৰকীয় প্ৰণালী অৰ্থাৎ খাল পাৰ হৈ ঘৰলৈ যাব লাগে। সেয়েহে যলৈ যাব লাগে তাক স্মৰণ কৰা, এইটো আনন্দত থাকা যে আমি এতিয়া ভিকহুৰ পৰা চহকী হওঁ। আৰু আজিৰ প্ৰশ্ন, দৈবী গুণৰ বিষয়টিৰ প্ৰতি যিসকল সন্তানৰ মনোযোগ আছে তেওঁলোকৰ চিন কি হ'ব? পিতাই উত্তৰত কৈছে, তেওঁলোকৰ বুদ্ধিত থাকে, যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। তেনে সন্তানে কেতিয়াও কাকো অশান্ত নকৰিব। তেওঁলোকৰ মুখৰ পৰা কেতিয়াও উলট পালট কথা উচ্চাৰিত নহ'ব। মন, বাণী, কৰ্মৰে কাকো দুখ নিদিব। পিতাৰ সমান সুখ দিয়াৰ লক্ষ্য থাকিলে তেতিয়া কোৱা হ'ব, দৈবী গুণৰ বিষয়টিৰ প্ৰতি মনোযোগ আছে। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই স্মৃতিৰ যাত্ৰাও শিকাই আছে। স্মৃতিৰ যাত্ৰাৰ অৰ্থও সন্তানসকলে বুজি পায়। ভক্তি মাৰ্গতটো সকলো দেৱতাক শিৱ বাবাক স্মৰণ কৰে, কিন্তু এইটো নাজানিছিলা যে স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ'ব। সন্তানসকলে জানে যে পিতা পতিত পাৱন হয়, তেওঁৱে পাৱন হোৱাৰ উপায় শুনায়। আত্মাহে পবিত্ৰ হ'ব লাগে, আত্মাই পতিত হয়। সন্তানসকলে জানে যে ভাৰতলৈকে পিতা আহি স্মৃতিৰ যাত্ৰা শিকায় আৰু অন্য ক'তো শিকাব নোৱাৰে। পাৰ্থিৱ যাত্ৰাটো সন্তানসকলে বহুত কৰে, এই যাত্ৰা একমাত্ৰ পিতাইহে শিকাব পাৰে। তোমালোক সন্তানসকলক পিতাই বুজাইছে যে মায়াৰ কাৰণে সকলোৰে বুদ্ধিত অজ্ঞানতাৰ তলা লাগি আছে। এতিয়া পিতাৰ দ্বাৰা তোমালোকে গম পাইছা যে আমি কিমান বুদ্ধিমান, ধনৱান আৰু পবিত্ৰ আছিলোঁ। আমি গোটেই বিশ্বৰ মালিক আছিলোঁ, এতিয়া আমি পুনৰ হৈ আছোঁ। পিতাই কিমান বিশাল বেসদৰ বাদশ্বাহী অৰ্থাৎ সাম্ৰাজ্য দিয়ে। লৌকিক পিতাই খুব বেছি লাখ কোটি দিব। ইয়াততো মৰমৰ বেসদৰ পিতা বেসদৰ বাদশ্বাহী দিবলৈ আহিছে। সেইবাবে তোমালোকে ইয়াত পঢ়িবলৈ আহিছা। কাৰ ওচৰত? বেসদৰ বাবাৰ ওচৰত। বাবা শব্দটি শুনিবলৈ মম্মাতকৈও মধুৰ। যদিও মম্মাই প্ৰতিপালন কৰে, পিতা তথাপিও পিতাই হয়, যাৰ পৰা বেসদৰ উত্তৰাধিকাৰ পোৱা যায়। তোমালোক সদায় সুখী আৰু সধবা হৈ আছা। বাবাই আমাক পুনৰাই কি কৰি তোলে। এয়া কোনো নতুন কথা নহয়। গায়নো আছে, ৰাতিপুৱা চহকী আছিল, ৰাতি ফকীৰ হৈ গৈছিল। তোমালোকো ৰাতিপুৱা চহকী, আকৌ বেসদৰ ৰাতি ফকীৰ হৈ যোৱা। বাবাই নিতৌ সোঁৱৰাই দিয়ে, সন্তানসকল, কালিতো তোমালোক বিশ্বৰ মালিক, চহকী আছিলা, আজি তোমালোক ফকীৰ হৈ গৈছা। এতিয়া পুনৰ প্ৰভাত হ'ব, তেতিয়া তোমালোক চহকী হৈ যাবা। কিমান সহজ কথা। তোমালোক সন্তানসকলৰ চহকী হোৱাৰ বহুত আনন্দ থকা উচিত। ব্ৰাহ্মণৰ দিন আৰু ব্ৰাহ্মণৰ ৰাতি, এতিয়া দিনত তোমালোক চহকী হৈ আছা আৰু নিশ্চয় হৈও যাবা। কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পিতাই কয়, এয়া সেয়াই ক্ষাৰকীয় প্ৰণালী অৰ্থাৎ খাল, যিটো তোমালোকে সেই যোগ বলেৰে পাৰ হোৱা। যলৈ যাব লাগিব সেয়া স্মৃতিত থকা উচিত। আমি এতিয়া ঘৰলৈ যাব লাগে। বাবা নিজে আহিছে আমাক নিবলৈ। বৰ মৰমেৰে বুজায়, মৰমৰ সন্তানসকল, তোমালোকে পাৱন আছিলা, 84 জন্ম লৈ পতিত হৈ গলা, পুনৰ পাৱন হ'ব লাগে। পাৱন হোৱাৰ আন কোনো উপায় নাই। তোমালোকে জানা পতিত পাৱন আহে আৰু তোমালোক তেওঁৰ মতত চলি পাৱন হোৱা। পিতাই কৈছে যে তোমালোক সন্তানসকলে জানা যে পতিত পাৱন আহে আৰু তোমালোক তেওঁৰ মতত চলি পাৱন হোৱা।
তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা যে আমি এই পদ পাম। পিতাই কয়, তোমালোকে 21 জন্মৰ কাৰণে সদাকালৰ বাবে সুখী হৈ যাবা। পিতাই সুখধামৰ আৰু ৰাৱণে দুখধামৰ উত্তৰাধিকাৰ দিয়ে। পিতাজীয়ে এইটো স্পষ্ট কৰি কৈছে যে পিতাই সন্তানসকলক সুখধামৰ উত্তৰাধিকাৰ দিয়ে আৰু ৰাৱণে দুখধামৰ উত্তৰাধিকাৰ দিয়ে। তোমালোক সন্তানসকলে এতিয়া জানা ৰাৱণ তোমালোকৰ পুৰণি শত্ৰু, যিয়ে তোমালোকক 5 বিকাৰ ৰূপী পিঞ্জৰাত সুমুৱাই দিলে। পিতা আহি তাৰ পৰা উলিয়াই, যিয়ে যিমান পিতাক স্মৰণ কৰে সিমানে আনকো পৰিচয় দিয়ে। স্মৰণ নকৰাসকল দেহ অভিমানত থাকিব। তেওঁলোকে পিতাকো স্মৰণ কৰিব নোৱাৰে আৰু পিতাৰ পৰিচয়ো দিব নোৱাৰে। আমি আত্মা ভাই ভাই হওঁ। ঘৰৰ পৰা ইয়ালৈ ভিন্ন ভিন্ন ভূমিকা পালন কৰিবলৈ আহিছোঁ। গোটেই ভূমিকা কেনেকৈ পালন কৰোঁ এয়াও তোমালোকৰ বুদ্ধিত আছে। যিসকলৰ দৃঢ় নিশ্চয়তা আছে তেওঁলোক ইয়ালৈ আহি পুনৰুজ্জীৱিত হয়। এয়া এনেকুৱা পঢ়া নহয় যে তোমালোক শিক্ষকৰ লগতেই থাকিব লাগে, নহয় নিজৰ ঘৰত থাকিও পঢ়িব পাৰা। পিতাই কৈছে যে নিজৰ ঘৰত থাকিও পঢ়িব পাৰা। কেৱল এসপ্তাহ ভালদৰে বুজি লোৱা, পাছত ব্ৰাহ্মণীসকলে কাৰোবাক এমাহৰ পাছত, কাৰোবাক 6 মাহৰ পাছত, কাৰোবাক 12 মাহৰ পাছত লৈ আহে। বাবাই কয়, নিশ্চয় জন্মিল আৰু দৌৰি আহিল। ৰাখিও বান্ধিব লাগে যে আমি আৰু বিকাৰগ্ৰস্ত নহওঁ। আমি শিৱ বাবাৰ ওচৰত প্ৰতিজ্ঞা কৰিছোঁ। শিৱ বাবাইহে কয়, সন্তানসকল তোমালোক নিৰ্বিকাৰী নিশ্চয় হ'ব লাগে। যদি বিকাৰগ্ৰস্ত হোৱা তেন্তে যি উপাৰ্জন কৰিলা সকলো শেষ হৈ যাব। 100 গুণ দণ্ড হৈ যাব। 63 জন্ম তোমালোক প্ৰতাৰিত হলা। এতিয়া কয়, পবিত্ৰ হোৱা, মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ পাপ ভস্ম হৈ যাব। আত্মা ভাই ভাই হয়, কাৰো নাম ৰূপত আবদ্ধ হ'ব নালাগে। যদি কোনোৱে নিয়মীয়াকৈ নপঢ়ে তেন্তে সোনকালে তেওঁক মধুবনলৈ লৈ আহিব নালাগে। পিতাই আজি এইটো স্পষ্ট কৰি কৈছে যে যদি কোনোৱে নিয়মীয়াকৈ নপঢ়ে, অৰ্থাৎ কোনো সন্তানে যদি নিয়মীয়াকৈ নপঢ়ে তেন্তে সোনকালে তেওঁক মধুবনলৈ কেতিয়াও লৈ আহিব নালাগে। যদিও বাবাই কয় যে এদিনটো তীৰ লাগিব পাৰে, কিন্তু নিজৰ বিচাৰ বুদ্ধিৰে কাম কৰিব লাগে। তোমালোক ব্ৰাহ্মণ সকলোতকৈ উচ্চ। এয়া তোমালোকৰ বহুত উচ্চ কুল। তাত কোনো সৎসংগ আদি নাথাকে। সৎসংগ থাকে ভক্তি মাৰ্গত। তোমালোকে জানা সৎসংগই উদ্ধাৰ কৰে। সত্যৰ সংগ তেতিয়াহে পোৱা যায় যেতিয়া সত্য যুগ স্থাপনাৰ সময় হয়। এয়া কাৰো বুদ্ধিত উদয় নহয়, কিয়নো বুদ্ধিত তলা লাগি আছে। এতিয়া সত্য যুগলৈ যাব লাগে। সত্যৰ সংগ পোৱাই যায় পুৰুষোত্তম সংগম যুগত। সেই গুৰুসকলটো সংগম যোগী নহয়। বাবা যেতিয়া আহে তেতিয়া সন্তান সন্তান বুলি মাতে। সেই গুৰুসকলক জানো তোমালোকে বাবা বুলি কবা? বুদ্ধিত একেবাৰে গডৰেজৰ তলা লাগি আছে। বাবা আহি তলা খোলে। বাবাই চোৱা কিমান যুক্তি ৰচে যে মনুষ্য আহি হীৰাতুল্য জীৱন গ্ৰহক। আলোচনী কিতাপ আদি ছপা কৰি থাকে। বহুতৰ কল্যাণ হওক, তেতিয়া বহুতৰ আশীৰ্বাদো পাবা। প্ৰজা তৈয়াৰ কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। নিজক বন্ধনৰ পৰা মুক্ত কৰিব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে সেৱাটো অৰ্থাৎ পেছাগত কাম কাজ নিশ্চয় কৰিব লাগে। ঈশ্বৰীয় সেৱা কেৱল ৰাতিপুৱা আৰু গধূলি হয়। সেইখিনি সময়ত সকলো আজৰি হৈ থাকে। যাৰ সৈতে তোমালোক লৌকিক সেৱা কৰা তেওঁলোককো পৰিচয় দি থাকা যে আপোনাৰ দুগৰাকী পিতা আছে। লৌকিক পিতা সকলোৰে ভিন্ন, পাৰলৌকিক পিতা সকলোৰে এজন। পিতাই কৈছে যে লৌকিক পিতা সকলোৰে ভিন্ন, কিন্তু পাৰলৌকিক পিতা সকলোৰে এজন। তেওঁ হৈছে সৰ্বোচ্চ। বাবাই কয়, মোৰো ভূমিকা আছে। এতিয়া তোমালোক সন্তানসকলে মোৰ পৰিচয় পাই গৈছা। আত্মাকো তোমালোকে জানি গৈছা। আত্মাৰ কাৰণে ভ্ৰুকুটিৰ মাজত, পিতাই কৈছে যে আত্মাৰ কাৰণে ভ্ৰুকুটিৰ মধ্যত জিলিকে বিচিত্ৰ তৰা। সেয়া অকাল আসনো হয়। আত্মাক কেতিয়াও কালে নাখায়। আত্মা কেৱল মলিয়ন আৰু স্বচ্ছ হয়। আত্মাৰ আসন ভ্ৰুকুটিৰ মধ্যতহে শোভা পায়। পিতাজী কৈছে যে আত্মাৰ আসন কেৱল ভ্ৰুকুটিৰ মধ্যতহে শোভা পায়। তিলকৰ চিহ্নও ইয়াতেই দিয়ে। পিতাই কয়, তোমালোকে নিজক নিজে ৰাজ তিলক দিয়াৰ যোগ্য কৰি তোলা। এনেকুৱা নহয় যে মই সকলোকে ৰাজ তিলক দিম। তোমালোকে নিজক নিজেই দিয়া। বাবাই জানে কোনে
বহুত সেৱা কৰে। আলোচনীটো বহুত ভাল লিখনি প্ৰকাশ হয়। লগতে যুগৰ বাবেও যত্নপৰ হ'ব লাগে, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব। দিনে প্ৰতিদিনে তোমালোক ভাল ৰাজযোগী হৈ গৈ থাকিবা। বুজি পাবা যে এতিয়া শৰীৰ এৰিবৰ হৈছে, আমি গুচি যাওঁ। সূক্ষ্ম বতনলৈকেতো সন্তানসকল যায়। মূল বতনকো ভালদৰে জানে যে সেয়া আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ। মনুষ্যই শান্তিধামৰ কাৰণেই ভক্তি কৰে, সুখধামৰ বিষয়েতো তেওঁলোকে গমেই নাপায়। স্বৰ্গলৈ যোৱাৰ শিক্ষাটো পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। এয়া হৈছে পবিত্ৰী মাৰ্গ, উভয়ে মুক্তিধামলৈ যাব লাগে। তেওঁলোকে ওলোটা ৰাস্তা দেখুৱাই, আচলতে কোনো নাযায়। সকলোকে নিয়মিত পিতাই লৈ যাব। এইটো হৈছে তেওঁৰ কৰ্তব্য। কোনোৱে ভালকৈ পঢ়ি ৰাজ্যভাগ্য লৈ লয়। বাকীসকলে কেনেকৈ পঢ়িব? তেওঁলোক যেনেকৈ ক্ৰমানুসৰি আহে তেনেকৈ ক্ৰমানুসৰি যাবগৈ। এই কথাবোৰত বেছি সময় নষ্ট নকৰিবা। এনেকৈ কোৱা যে বাবাক স্মৰণ কৰিবলৈও সময় নাপাওঁ। তেন্তে আকৌ এনেবোৰ কথাত সময় কিয় নষ্ট কৰা? এইটোতো নিশ্চয় জন্মিছে যে বেসদৰ পিতা শিক্ষক গুৰু হয়, তেন্তে আন কাকোৱে স্মৰণ কৰাৰ দৰকাৰ নাই। তোমালোকে জানা, কল্প পূৰ্বেও শ্ৰীমত চলি পাৱন হৈছিলা, বাৰে বাৰে চক্ৰও ঘূৰাই থাকা। তোমালোকৰ নাম হৈছে সুদৰ্শন চক্ৰধাৰী। পানী তোলা চকৰিৰে বাল্টিত পানী ভৰোৱা আৰু খালী হোৱাৰ দৃষ্টান্ত। জ্ঞান সাগৰৰ পৰা ভৰপূৰ হ'বলৈ তোমালোকৰ সময় লাগে, খালী হ'বলৈ সময় লাগে। তোমালোক হৈছা অতিকৈ মৰমৰ সন্তান, কিয়নো কল্পৰ পাছত আহি মিলিত হৈছা। এইটো দৃঢ় নিশ্চয়তা থকা উচিত। পিতাই কৈছে যে এইটো সন্তানসকলৰ দৃঢ় নিশ্চয়তা থকা উচিত। আমি 84 জন্মৰ পাছত আকৌ আহি পিতাৰ সৈতে মিলিত হৈছোঁ। পিতাই কয়, যিয়ে প্ৰথমে ভক্তি কৰিছে, তেওঁৱে প্ৰথমে জ্ঞান লোৱাৰ যোগ্যও হৈছে, কিয়নো ভক্তিৰ ফল লাগে। গতিকে সদায় নিজৰ ফল অথবা উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। ফল শব্দটি ভক্তি মাৰ্গৰ, উত্তৰাধিকাৰ শব্দটি ঠিক। বেসদৰ পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ পোৱা যায় আৰু অন্য কোনো উপায় নাই। ভাৰতৰ প্ৰাচীন যুগ প্ৰসিদ্ধ। তেওঁলোকে ভাবে আমি ভাৰতৰ প্ৰাচীন যুগ শিকিছোঁ। বাবাই বুজায়, তেওঁলোক ড্ৰামা অনুসৰি সৎযোগী হৈ যায়। ৰাজযোগ এতিয়া তোমালোকে শিকা, কিয়নো এতিয়া হৈছে সংগম যুগ। তেওঁলোকৰ ধৰ্ম বেলেগ। বাস্তৱত সেইসকল গুৰুৰ শৰণাপন্ন হ'ব নালাগে, কিন্তু এয়াও ড্ৰামা অনুসৰি আকৌ নিশ্চয় কৰিব। তোমালোক সন্তানসকল এতিয়া সত্যনিষ্ঠ হ'ব লাগে। ধৰ্মতেই শক্তি আছে। তোমালোক যিসকলক মই দেৱী দেৱতা কৰি তোলো, এইটো ধৰ্ম বহুত সুখ নিওঁতা হয়। মোৰ শক্তিও তেওঁলোকে প্ৰাপ্ত কৰে, যিসকলে মোৰ সৈতে যোগসূত্ৰ গঢ়ে। পিতাই কৈছে যে মোৰ শক্তিও তেওঁলোকে প্ৰাপ্ত কৰে, যিসকলে মোৰ সৈতে যোগসূত্ৰ গঢ়ে। গতিকে পিতাই নিজে যিটো ধৰ্ম প্ৰতিষ্ঠা কৰে, তাত বহুত শক্তি আছে। তোমালোকে গোটেই বিশ্বৰ মালিক হৈ যোৱা। পিতাই এইটো ধৰ্মৰ মহিমা কৰে যে ইয়াত বহুত শক্তি আছে। সৰ্বশক্তিমান বাবাৰ পৰা শক্তি বহুতে পায়। বাস্তৱত শক্তি সকলোৱে পায়, কিন্তু ক্ৰমানুসৰি। তোমালোকক যিমান শক্তি লাগে সিমান বাবাৰ পৰা লোৱা। লগতে দৈৱী গুণৰ বিষয়টিৰ প্ৰতিও মনোযোগ দিব লাগে। কাকো অশান্ত নকৰিবা, দুখ নিদিবা। এওঁ কেতিয়াও কাৰো প্ৰতি উলট-পালট শব্দ উচ্চাৰণ নকৰে। এইটো জানে যে যেনেকুৱা কৰ্ম মই কৰিম, মোক দেখি আনেও কৰিব। আখৰি অৱগুণৰ পৰা দৈৱী গুণত আহিব লাগে। চাব লাগে যে মই কাকো দুখটো নিদিওঁ। এনেকৈ কোনো নাই যিয়ে কাকো দুখ নিদিয়ে। কিবা নহয় কিবা ভুল নিশ্চয় হয়। সেইটো অৱস্থাটো অন্তিমতহে হ'বগৈ, যেতিয়া মন, বাণী, কৰ্মৰে কাকোৱে দুখ নিদিবা। এই সময়ত আমি পুৰুষাৰ্থী অৱস্থাত আছোঁ। প্ৰতিটো কথা পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। সকলোৱে পুৰুষাৰ্থৰ সুখৰ কাৰণেই কৰে, কিন্তু পিতাৰ বাহিৰে অন্য কোনেও সুখ দিব নোৱাৰে। দেখা যায় সোমনাথৰ মন্দিৰত কিমান হীৰা মুকুতা আছিল। সেই সকলোবোৰ ক'ৰ পৰা আহিল, কেনেকৈ চহকী হ'ল? গোটেই দিন এই পঢ়াৰ চিন্তাত থাকিব লাগে। গৃহস্থালীত থাকিও পদুম ফুলৰ সমান পবিত্ৰ হ'ব লাগে। তোমালোকে এইটো পুৰুষাৰ্থ কৰিছা, সেইবাবেতো মালা হৈছে। কল্পই কল্পই হৈ থাকে। মালা কাৰ স্মাৰক? এইটো তোমালোকে জানা।
তেওঁলোকেতো মালাক স্মৰণ কৰি বহুত আপোন পাহৰা হৈ যায়। ভক্তিত কি হয় আৰু জ্ঞানত কি হয় এইটো তোমালোকেহে জানা। তোমালোকে যিকোনো লোককে বুজাব পাৰা, পুৰুষাৰ্থ কৰি অৱশেষত অন্তিমৰ ফলাফল কল্প পূৰ্বৰে দৰে ওলাই যাব। প্ৰত্যেকে নিজক পৰীক্ষা কৰি থাকা। তোমালোকে বুজি পোৱা যে আমি এয়া হ'ব লাগে। পুৰুষাৰ্থৰ সুযোগ পাইছা। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে পিতায়ো তোমালোকক স্বাৰ্থত স্বাগত জনাই। পিতাই কৈছে যে পুৰুষাৰ্থ কৰি অৱশেষত অন্তিমৰ ফলাফল কল্পৰ পূৰ্বৰ দৰে ওলাই যাব। পিতাই আজি এইটো স্পষ্ট কৰি কৈছে যে পুৰুষাৰ্থ কৰি অৱশেষত অন্তিমৰ ফলাফল কল্পৰ পূৰ্বৰ দৰেই ওলাই যাব। কল্প পূৰ্বেৰ দৰে ওলাই যাব। প্ৰত্যেকে নিজক পৰীক্ষা কৰি থাকা। তোমালোকে বুজি পোৱা যে আমি এয়া হ'ব লাগে। পুৰুষাৰ্থৰ সুযোগ পাইছা। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে পিতায়ো তোমালোকক স্বাগত জনায়। তোমালোক সন্তানসকলে যেনেকৈ স্বাগত জনোৱা তাতকৈ অধিক পিতাই তোমালোকক স্বাগত জনায়। পিতাৰ কামেই হ'ল তোমালোকক স্বাগত জনোৱা। স্বাগত মানে হৈছে সদ্গতি। এয়া হৈছে সকলোতকৈ উচ্চ স্বাগত। তোমালোক সকলোকে স্বাগত জনাবলৈ পিতা আহে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে বহুতৰ আশীৰ্বাদ পাবৰ কাৰণে কল্যাণকাৰী হ'ব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰিও নিজক বন্ধনৰ পৰা মুক্ত কৰি পুৱা গধূলি ঈশ্বৰীয় সেৱা নিশ্চয় কৰিব লাগে। দ্বিতীয়তে অন্য কথাত নিজৰ সময় নষ্ট নকৰি পিতাক স্মৰণ কৰি শক্তি আহৰণ কৰিব লাগে। অন্য কথাত নিজৰ সময় নষ্ট নকৰি পিতাক স্মৰণ কৰি শক্তি আহৰণ কৰিব লাগে। সত্যৰ সংগতেই থাকিব লাগে। মন বাণী কৰ্মৰে সকলোকে সুখ দিয়াৰ পুৰুষাৰ্থ কৰিব লাগে। আৰু আজিৰ বৰদান পবিত্ৰতাৰ বৰদানক নিজৰ সংস্কাৰ কৰি পবিত্ৰ জীৱন গঢ়ি তোলোতা পৰিশ্ৰম মুক্ত হোৱা। পবিত্ৰতাৰ বৰদানক নিজৰ সংস্কাৰ কৰি পবিত্ৰ জীৱন গঢ়ি তোলোতা পৰিশ্ৰম মুক্ত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা পবিত্ৰতাত বহুত সন্তানৰ পৰিশ্ৰম হয়। তাৰ পৰা সিদ্ধ হয় যে বৰদাতা পিতাৰ পৰা জন্মৰ বৰদান লোৱা নাই। বৰদানত পৰিশ্ৰম নহয়। প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ জন্মৰ প্ৰথম বৰদান হৈছে পবিত্ৰ হোৱা, যোগী হোৱা। যেনেকৈ জন্মৰ সংস্কাৰ বৰ দৃঢ় হয়, গতিকে পবিত্ৰতা ব্ৰাহ্মণ জীৱনৰ আদি সংস্কাৰ, নিজা সংস্কাৰ। এইটো স্মৃতিৰে পবিত্ৰ জীৱন গঢ়ি তোলা, পৰিশ্ৰমৰ পৰা মুক্ত হোৱা। আৰু আজিৰ শ্লোগান তেওঁৱেই নিমিত্ত যাৰ সেৱাৰ শুদ্ধ ভাৱনা থাকে। পিতাই আজি শ্লোগানত কৈছে যে তেওঁৱেই নিমিত্ত যাৰ সেৱাৰ শুদ্ধ ভাৱনা থাকে। তেওঁৱেই নিমিত্ত যাৰ সেৱাৰ শুদ্ধ ভাৱনা থাকে। ওম শান্তি। সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ নিজৰ স্বভাৱ সহজ আৰু সক্ৰিয় কৰি তোলা। সহজ অৰ্থাৎ নিজৰ পুৰুষাৰ্থত সংস্কাৰতো যাতে কঠিনতা নাথাকে। সহজ হ'লে তেতিয়া সক্ৰিয় হয়। যদি নিজে সহজ নহয় তেন্তে কঠিনতাৰ সন্মুখীন হ'বলগীয়া হয়। তেতিয়া নিজৰ সংস্কাৰ, নিজৰ দুৰ্বলতা কঠিনতাৰ ৰূপত দেখিবলৈ পোৱা যায়। ওম শান্তি।